একদম সময়মতে আজিকালি স্কুলত উপস্থিত নহ'লে আহিলোঁ তহঁতি হাৰি পালিহি অলপ দেৰিয়ে হ'ল চেনেলকেইযোৰ আজি কি হ'ল আগফালে থলি যে এই পাছফালে থলে চাই কোনোবাই লৈ যায় বুলি ভয় লাগে যে সেইকাৰণে থলো চাইডত কোনে নিব তহঁতৰ চেণ্ডেল মোৰ বাহঁতৰ চেণ্ডেল নেকি তইহে কৈছিলি আগফালে থ বুলি তই পৰা মানে একদম উপায় নাই দেই আজি মই ইংৰাজী শিকাম দেই হ'ব ছাৰ ঐ চাই দেখোন বেগডাল নমা হ'লেও হয় দেখোন থাকে পাই এইবোৰ ভয় লাগে নহয় কি লিখি আছে জানো কি লিখি আছে চাইহে জানো এনেই কিবা ছবি আঁকিছে নেকি অ ছাৰ প্ৰশ্ন এটা আছিলে কি প্ৰশ্ন আছিলে মই কিবা এটা বৰ্ডত লিখি আছো ইয়াত মন দিছনে নাই তহঁতি কি প্ৰশ্ন আছিলে কচোন তো ল'ৰাবোৰক ইংৰাজীত যে সি বুলি কয় আৰু ছোৱালীবোৰক যে ইংৰাজীত সি বুলি কয় এতিয়া এগালমান ল'ৰা থাকিলে হি 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 বুলি কেলে নকয় কি প্ৰশ্ন কৰিছ তই এইটো দেখিছ এটা বেল মাৰি পঠিয়াম ছোৱালী প্ৰশ্ন কৰিবলৈ আহিছে এইটো হি হি এইটো কি মানে যিটো নাই সেইটো তহঁতি প্ৰশ্ন কৰিছে এতিয়া আজি মই ক'লো যে ইংৰাজী টপিকৰ ওপৰত শিকাম হয় নহয় শগুনটোক ইংৰাজীত কি কয় কচোন তই ক এতিয়া তলমূল কৰিছ অথনি হি হি কৰি আছিলি আৰু তই মাজৰজন কি জোপোকা মাৰি আছ কচোন তই প্ৰশ্নটো মনত আছে নাই শগুনটোক ইংৰাজীত কি বুলি কয় মই নোৱাৰিম ছাৰ ঐ ক'ত চাই আছ তোৰ ভাল ছাৰ এইয়া দেখিছেনে সি কৈ দিলে নহয় মই পাৰো তহঁতি যিটো নাই সেইটো প্ৰশ্ন লৈ আহিবি মূৰত দেখিছ তহঁতি সদায় তাক অকৰা অকৰা কৈ থাক কেনেকুৱা পাৰিছে দেখিছ তাৰ লগত অকণ থাকিবি তহঁতি গম পাইছ অ' ছাৰ মই এটা প্ৰশ্ন সুধোচোন ক কি প্ৰশ্ন আমাৰতো চকু দুটা হয় কিন্তু আমি বস্তু এটাহে দেখোঁ কিন্তু আমাৰ চকু এটা দিয়া হ'লেও হ'লহেঁতেন দে তোৰ চকু এটা ফুটুৱাই দিওঁ তহঁতৰ দুটাকে আজি আঁঠু কৰাই থ'ম ঐ বাপু তই এতিয়া ক কি ক'ম ছাৰ তোৰ কিবা জানিবলগীয়া আছে নেকি ক নাই ছাৰ মোৰ জানিবলগীয়া নাই ছাৰ মই জানো তোৰ জানিবলগীয়া একো নাই চব জানই জানো ছাৰ তই এটা কচোন বাৰু এতিয়া মোক সত্য আৰু ভ্ৰমৰ মাজত পাৰ্থক্য কি সত্য আৰু ভ্ৰমৰ মাজত পাৰ্থক্য হয় অ' ছাৰ ক আপুনি যে আমাক পঢ়াই আছে সেইটো হ'ল সত্য হয় আৰু আপুনি যে আমি পঢ়ি আছো বুলি ভাবিছে সেইটো আপোনাৰ ভ্ৰম ভাল বুলি ভাবিছিলে নহয় চিঠিখনি আছে এতিয়া দৌৰিছে তাক কেনেকৈ দিছোঁ আজি এতিয়া তহঁতক দিম তহঁতি নোৱাৰিলে চাবি কালিটোক ইংৰাজীত য়েষ্টাৰডে বুলি কয় হয় ছাৰ আজিটোক ইংৰাজীত টুডে বুলি কয় হয় ছাৰ আৰু অহাকালিটোক ইংৰাজীত টুমৰো বুলি কয় হয় ছাৰ তেতিয়া পৰহিটো ইংৰাজীত কি বুলি ক'ব টুমৰো ছাৰ উপায় নাই তই কিবা এটা শিকাম বুলি ক'লে তই শিকিব নিবিচাৰ হে এই চবে পঢ়ি ফালিব আৰু ভৱিষ্যত গঢ়িব এইকেইটা ল'ৰা ভৱিষ্যত গঢ়িব যিমান শিকালোঁ সিহঁতৰ পৰা মন নাই থাক মই যাওঁ আৰু বন্ধ কৰোঁ আৰু স্কুল দেই কথাই প্ৰতি খেলি মেলি লাগি যায় লেঠা মনে সজা চৰিত্ৰ আমাৰ কাহিনীও নিজে গথা ডেকা বুঢ়া মিছলীয়া গাঁৱলীয়া ৰূপ কথাই প্ৰতি ফাঁকি কথাই প্ৰতি তুপ ধেতেৰিকা